ট্ৰেইনাৰ হোমগাৰ্ড এছ'চিয়েশ্যনৰ সন্মানীয় প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী আৰু অন্যান্য পদত থকা আমাৰ মাননীয় ডাঙৰীয়াসকল আৰু আমাৰ মেম্বাৰ ভাই বন্ধুসকল, মোক দুই এষাৰ কথা ক'বলৈ সুবিধা দিছে, এইটো মই আপোনালোকৰ ধন্যবাদ যাচিছোঁ। মই সেইটোকে ক'ব বিচাৰিছোঁ আপোনালোকৰ আগত, যিহেতু আপোনালোকৰ নতুন বডি গঠন কৰা হৈছে। এই নতুন বডিৰ যোনে যোনে দায়িত্ব পাইছে, সেই দায়িত্ব পোৱা মানুহবিলাকক মই অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকে মানে ফুল দায়িত্ব লৈ পেলাই যদি কামটো কৰে, তেতিয়া আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ ট্ৰেইনাৰ হোমগাৰ্ড এছ'চিয়েশ্যন কমিটি মানে আগবাঢ়ি যাব পাৰিব। আৰু মেইন প্ৰেচিডেণ্ট ছেক্ৰেটাৰী যিগিলা আছে, সিহঁতক মানে সদায় হেল্প কৰি থাকিব লাগিব, দুইজনেই কাম কৰিব নোৱাৰে। সেইটোকে মই আপোনাৰ লগত আগত কৈছোঁ। আৰু চেণ্ট্ৰেলৰ আমাৰ যেতিয়া প্ৰগ্ৰাম হয়, সেই প্ৰগ্ৰামত 2 দিনমান আগত যদি প্ৰগ্ৰামটো খবৰ পাইছে, তেতিয়া আপোনালোকে মানে ভাই বন্ধুই যাতে গম পায়, সেইমতে আপোনালোকে মানে গ্ৰুপত এৰি দিয়ে না সকলোকে মানে পাৰ্চনেল হিচাপত ফোন কৰি দিয়ে, সেইটা আপোনালোকৰ কথা, যাতে মিটিঙত গৈ পায়। মিটিঙত আমাৰ যেনেকুৱা ডিষ্ট্ৰিক্টত মিটিং হয়, তাতেও তেনেকুৱা মিটিং হয়। যেতিয়া মানে হেৰি হয়, স্পেচিয়েলি মিটিং হয়, তেতিয়া ইমান যাব নোৱাৰে, সোমাবাই নেদে। তেতিয়া সেই মিটিং হ'লে আপোনালোকে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী 2জন বা আপোনাৰ বডিত থকাতে 4জনমান গেলি হয়, ইয়াৰ বাহিৰে আৰু সোমাব নোৱাৰে। সেই হিচাপত আপোনালোকে কামটো কৰি যাই থাকিলে হয়। আৰু মই সেইটোকে ক'ব বিচাৰিছোঁ, আপোনালোকে বহুত মানে কৰাব লগা আছে। অডিটৰ যিদিনা মানে মিটিং হৈছিলে, সেইদিনা অডিটৰত কৰা হোৱা নাছিল। অডিটৰটো আজি উঠাই ল'ব লাগিব। তাৰপিছত অলপ আগত মানে আমাৰ ছেক্ৰেটাৰীয়ে কৈ গৈছিল, ভাইচ প্ৰেচিডেণ্টটো মানে আধাৰত আছিল একজন, এই একজনটো কাটি পেলাই আমাৰ নিপেন ৰায়ত ভাইচ প্ৰেচিডেণ্টত উঠাই দিম বুলি কৈছে। ময়ো সেইটো ছাপোৰ্ট কৰিছোঁ। আৰু নিপেনক যদি ভাইচ প্ৰেচিডেণ্ট উঠাই দিয়া হয়, আৰু নিপেনৰ জেগাত বেলেগ একজনক বহাই দিব লাগিব। নিপেনে কি পদত আছিল, সেই পদটো চাই পেলাই নিপেনৰ পদটো বেলেগে চম্ভালিব পাৰিব না নাই, সেইটো ভাল মানুহ চাই সেইটো পষ্টত আকৌ ভৰাই দিব লাগিব। মই সেইটোকে আপোনাৰ লগত মানে কৈছোঁ। আৰু আমাৰ যিটো 29 তাৰিখত মিটিং হ'ব, এই মিটিঙত আপোনালোকে মেইন বডিত যিগিলা আছে, সেইকেইটা যোৱা কৰ্তব্য। এটাৰ কাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকৰ লগত মানে আমাৰ চেণ্ট্ৰেল বডি চিনাকি নাই, কোনে কোনটো পদত আছে। গতিকে আপোনালোকে চেণ্ট্ৰেলৰ 29 তাৰিখত মিটিং হ'ব, সেই মিটিঙত আপোনালোকে যাব লাগিব, যাই তাতে আপোনালোকে চিনাকি লোক কৰি ল'ব লাগিব। নহ'লে পিছত আপোনালোকে যদি কিবা প্ৰব্লেমত ফোন কৰে, তোৰ ফোন ৰিচিভ নকৰিব, তেনেকুৱা হয়, মানে যধে মধে ফোন ৰিচিভ নকৰে। আৰু আমাৰ ভাই বন্ধুবিলাক বহুত মানে তেনেকুৱা পাৰ্চনেল হিচাপে ফোন কৰি মানে কথাগিলা যাহা তাহা কয়, সেই হিচাপত মানে আমাৰ ভাই বন্ধু বা মেম্বাৰবিলাকক ফোন ৰিচিভ নকৰে, অসুবিধা হয়। আৰু ফোন নকৰাটা ভাল আৰু কি, যিটো কিবা যদি প্ৰব্লেম হৈছে
আমাৰ মানে প্ৰেচিডেণ্ট আছে, ছেক্ৰেটাৰী আছে, ইহঁতক পোৱা নাই, ভাইচ প্ৰেচিডেণ্ট আছে, এছিষ্টেণ্ট ছেক্ৰেটাৰী আছে, ইহঁতক ক'লেই হ'ল কি প্ৰব্লেম হৈছে তুমি ফোন কৰিব পাৰি। মানে নিয়মত চলাব লাগিব, নিয়মত নাযালে চব কিছু প্ৰব্লেম হয়। মই সেইটোকে জনাইছোঁ। 29 তাৰিখত আপোনালোকে ওলাই চিনাকি কৰি লওক। মই সেইখিনি কথা আপোনালোকৰ ওচৰত চেণ্ট্ৰেলৰ হৈ পেলাই সেইখিনি কথা কৈ মই মানে সামৰি মাৰিছোঁ। ধন্যবাদ।